নমস্কাৰ আমাৰ ভাই ভণ্টি সকলৰ কাৰণে আমাৰ অসমৰ ভাই ভণ্টি সকলৰ কাৰণে এটা সুখবৰ লৈ আহিছো। সেই সুখবৰটো কি হয়, যিমানখিনি আমাৰ পৰীক্ষা আছে, যিমানখিনি পৰীক্ষা মানে আমাৰ অসমৰ তোমাৰ APSC পৰীক্ষা হ'ব পাৰে, APSC CSET বুলি যিটো আছে পৰীক্ষা, তাত তোমাৰ পৰীক্ষাত তাতে কি পাওঁ, আমি গণিত পাওঁ, মেথছখিনি পাওঁ, হয়নে? তাৰপিছত তোমাৰ আমাৰ যিটো আছাম টেট আছে তাতো আমি মেথছ পাওঁ, হয়? তাৰপিছত যদি আমি চাবলৈ যাওঁ ADR পৰীক্ষা যিটো আমাৰ অসমত এতিয়া চলি আছে, যোৱা 2 বছৰৰ পৰা চলি আছে, সেইটো পৰীক্ষা যদি চাবলৈ যাওঁ তাতো আমি মেথছ পাই আছো, হয়? লগত আমি যদি NTPC যিমানখিনি মানে অসমৰ জাষ্ট এটা পৰীক্ষা নহয়, যিমানখিনি গোটেই বছৰ পৰীক্ষা লাগি থাকে তাতে তোমাৰ কি চাবলৈ যাবা, তাতে মেথছ পাবা, ৰিজনিং পাবা। এই দুটা সাবজেক্ট এনেকা সাবজেক্ট হয়, যিমানখিনি ভাই ভণ্টিহঁতক তোমালোকক যদি সুধিব যাওঁ, তোমালোকে এটাই কথা কোৱা, দাদা মই মেথছ যদি ভালকে হৈ যায় মোৰ চাকৰিটো হৈ যায়, দাদা মোৰ যদি ৰিজনিং যদি কমপ্লিট হৈ যায় মোৰ চাকৰিটো হৈ যায়। তোমালোকৰ এই দুটা সাবজেক্ট যেন ইমানখিনি কাট মানে মাছৰ যিটো কাট আছে, কাটৰ নিচিনা যেনেকৈ গলাত ডিঙিত লাগি থাকে এনেকৈ লাগি থাকে, সেইটো কাটটো এৰাবৰ কাৰণে আমি এটা ইনিচিয়েটিভ ল'ব লগা হৈছে। ইনিচিয়েটিভটো কি হয়, CPM মডেল। এতিয়া CPM মানে বস্তুটো কি হয় ছাৰ, আমি CPM শুনিছোঁ, চিফ মিনিষ্টাৰ শুনিছোঁ, কিন্তু এইটো CPMটো বস্তুটো কি হয়? এতিয়া চাওক, CPM মানে আমি কনচেপ্ট মানে আগত বস্তুটো আমি বুজিম, কি বস্তুটো টপিকটো মানিটো কি হয়। পৰীক্ষাত আগত যেনেকৈ আমি যাওঁ, যেতিয়া আমি ক্লাছ 6-7 যেতিয়া পৰীক্ষাৰ কথা কওঁ, তাতে তোমালোকক কি হয়, বস্তুখিনি জানা, ভালকে ধুনীয়াকৈ পৰীক্ষাটো ভালকে দি থাকা। যেতিয়া লাহে লাহে ক্লাছ 10 আহা, 12 লগা, তেতিয়া আমি কি হয়, মেথছটো লাহে লাহে আমি বুজি নাপাওঁ, আমি বস্তুটো এৰাই থাকোঁ। সেই কনচেপ্টটো আমি যিহেতু পাহৰি যাওঁ, তেতিয়া আমি বস্তুটো কৰিব নোৱাৰোঁ। তোমালোকৰ কাৰণে আমি এই CPM মডেল লৈ আহিছোঁ, য'ত আমি আগত কনচেপ্ট টপিকখিনি কনচেপ্ট বুজাম। যেনেকৈ মেথছৰ যিমানখিনি টপিক লাগে পৰীক্ষাটো পাছ কৰিবৰ কাৰণে, এইখিনি কনচেপ্ট লৈ আহিছোঁ। কনচেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত যিমানখিনি টপিক ৰিলেটেড কুৱেশ্যনছ থাকে এইখিনি কুৱেশ্যনছ কৰাম, লগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰাম। ওৱান্স এই দুটা বস্তু হৈ যায়, তাৰপিছত মক টেষ্ট কণ্ডাক্ট কৰাম। তো এইটো কৈছোঁ CPM। C মানে কনচেপ্ট, P ফৰ প্ৰেক্টিচ, and M ফৰ আপোনাৰ মক টেষ্ট হয়। এইখিনি বস্তুটো লৈ কিনি যেতিয়া আমি পৰীক্ষাটো বুজাম, পৰীক্ষাত কলেজ যাম, তেতিয়া আমাৰ যিমানখিনি টান বস্তু আছে চবখিনি টান ক্লিয়াৰ হৈ যায়, হয়নে? তো এই বস্তুটোৰ কাৰণে আমি এটা বছৰ জাষ্ট মানে এমাহ নহয়, 15 দিন নহয়, এদিন নহয়, এক সপ্তাহ নহয়, আমি গোটেই বছৰ 365 দিন আমি লাগিখিনি আমাৰ পৰীক্ষাটো ক্লিয়াৰ কৰিব চেষ্টা কৰিম। এতিয়া তোমালোকৰ মূৰত এটা বস্তু আহিছে চাগে, দাদা ইমানখিনি আপুনি যদি বকি আছে, আমি এইখিনি বস্তুটো আমি বেলেগ কোচিং চেণ্টাৰত যাব পাৰোঁ, ভাল ভাল কোচিং চেণ্টাৰ আছে, ইমানখিনি গুৱাহাটীত কোচিং চেণ্টাৰ আছে, ইমানখিনি ডিব্ৰুগড় কোচিং চেণ্টাৰ আছে, ইমানখিনি তিনিচুকীয়া, নগাঁও, যিমান ভাল ভাল কোচিং চেণ্টাৰ আছে, আমি তাত এৰিখিনি আপোনাৰ তাত কিয় আহিব? ভাই ভণ্টি তোমালোকৰ কথা এটা ক'বলৈ চাওঁ, যিমান ভাল কোচিং চেণ্টাৰ ইমান ভাল পইচা, হয়? আমি পইচা দিব লাগে। এতিয়া চোৱা, আমি যদি পইচা দিব, ইমান পইচা দি কিনি বস্তুটো কিনিব যাওঁ, তাৰপিছত মই চাকৰিটো পাম নে নাপাওঁ এই বস্তুটো আমি গম নাপাওঁ। তো ইয়াত আমি বস্তুটো কি আছে, ফ্ৰীত পাই আছোঁ, তাত পইচা দিব নালাগে। এতিয়া ফ্ৰীত আহিলে বস্তুটো আমি পাওঁ জানো, গেলা বস্তুত পাওঁ, কিন্তু আমি ইয়াত গেলা বস্তু নিদিওঁ, মই কৈছোঁ অলৰেডি। আমি বস্তুটো কি দিম, CPM মডেল থাকিব, য'ত আমি কনচেপ্টৰ ওপৰত ধ্যান দিম, তাৰপিছত আমি প্ৰেক্টিছৰ ওপৰত ধ্যান দিম, তাৰপিছত টেষ্টটো কণ্ডাক্ট কৰাম। এইখিনি যেতিয়া আমাৰ বস্তুটো ক্লিয়াৰ হৈ যায়, পৰীক্ষা আমাৰ কাৰণে পানী নিচিনা লাগিব, হয়নে? তো তেতিয়া কাৰ্টৰ নিচিনা নালাগে। ওৱান্স আমি পৰীক্ষাত কনচেপ্ট ক্লিয়াৰ, আমি পৰীক্ষাত ধুনীয়াকৈ কৰিব পাৰোঁ, হয়? তো তোমালোকৰ কাৰণে এই সুখবৰটো লৈ আহিছোঁ ভাই ভণ্টি। এতিয়া তোমালোকৰ আৰু এটা কথা আহিব পাৰে, দাদা বস্তুটো বুজিছোঁ, আপুনি কৈছে কি আমি পইচা দি নপঢ়োঁ, আমি ইউটিউবত পঢ়োঁ, বেলেগ আপোনাৰ ইউটিউব চেনেল আছে, তাতোতো পাব পাৰোঁ। ভাই আৰু ভণ্টি, তোমাক আকৌ ৰিপিট কৰিব গৈ আছোঁ, যিমানখিনি ইউটিউব চেনেল আছে তাতে তোমাৰ কি হয়, সিহঁতে প্ৰিভিয়াছ ইয়াৰ কনচেপ্ট বুজায়। এতিয়া প্ৰিভিয়াছ ইয়াৰ তুমি যদি বস্তুটো নাজানা, A+B² মানে কি, তোমাৰ A+B² ফৰ্মুলা কেনেকৈ এপ্লাই কৰিব গম পাবানে? নোৱাৰা। তো আগত আমি জানিব লাগে, আমি কি বস্তুটো ফৰ্মুলাটো ক'ৰ পৰা আহিছে। ওৱান্স ফৰ্মুলা ক'ৰ পৰা আহিছে, কনচেপ্টটো বুজি গৈছোঁ, তেতিয়া আমি বস্তুটো এপ্লাই কৰিব পাৰোঁ, হয়? তো সেই বস্তুটোৰ ওপৰত আমি ধ্যান দিম। আমি আগত বুজাব যাম, বুজোৱা হোৱাৰ পিছত আমি কনচেপ্টটো হোৱাৰ পিছত আমি তোমালোকক কি কৰোঁ, মক টেষ্টখিনি কণ্ডাক্ট কৰাম, তাৰপিছত তোমালোকৰ প্ৰেক্টিছখিনি থাকিব। তো এইখিনি ওৱান্স এগেইন তোমালোকক কৈছোঁ, ভাই ভণ্টিসকল, তোমালোকৰ এইটো ইউটিউব চেনেলটো আমাৰ লাইক কৰি ল'বা। লাইক কৰাৰ লগত কি কৰিবা, তোমাৰ যিমানখিনি ভাই ভণ্টি যিমান দূৰত আছে চবৰ লগত এই বস্তুটো শ্বেয়াৰ কৰিবা।
ওৱান্স শ্বেয়াৰ হোৱাৰ পিছত ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো দবাবা। এতিয়া কিয় কৈছোঁ বেল আইকনটো দিবৰ কাৰণে, চোৱা এতিয়া তোমালোকক আমি এনেকৈ ভিডিঅ' লাইভ ক্লাছ আমি লাইভ ক্লাছ কৰাম, এনেকৈ নহয় ভিডিঅ' ৰেকৰ্ডিং থাকিব লাইভ ক্লাছ কৰাম। এই লাইভ ক্লাছটো কৰাবৰ কাৰণে কি হ'ব লাগিব, তোমাক গম পাব লাগিব না আমি এইটো সময়ত লাইভ ক্লাছ হ'বলৈ গৈ আছোঁ। নটিফিকেশ্যনটো তোমালোকৰ তাত আগলৈ যায়, সেইটো কাৰণে কি কৰিবা, বেল আইকনটো ক্লিক কৰিবা। আৰু মই তোমালোকৰ ছাৰ নহয়, তোমালোকক দাদা বুলি মাতিবা, তোমালোকক বিকি দাদা। নমস্কাৰ, ধন্যবাদ।